নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ৰ দ্বাৰা আজি আপোনালোকক জনাম যে বসুন্ধৰা 2.0 যিখিনি কাম হৈ আছিল এই কাম ইতিমধ্যে বন্ধ হৈ গৈছে, কাৰণ 14 তাৰিখ যি লাষ্ট ডেট আছিল বসুন্ধৰা 2.0 তাৰ সমাপ্ত হৈ গৈছে। এতিয়া আপোনালোকে এই বসুন্ধৰা 2.0 কি কাম আছিল, এই কামসমূহ আপোনালোকে কেনেকৈ কৰিব পাৰিব, বা আপোনালোকৰ যদি 100 মাটি আছিলে সেই 100 মাটি আপোনালোকে মেধি পট্টালৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিব, আপোনালোকে সেইটো ক'ত কেনেকৈ আবেদন কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিম। কাৰণ বসুন্ধৰা 2.0 আপোনালোকে জানে যে যি 13,39,000 যি মেধি পট্টাৰ কাৰণে আবেদন কৰা হৈছিলে, যি 13,39,000 ভিতৰত মাত্ৰ প্ৰায় 1.5 লাখ মান মানুহে এই মেধি পট্টা পালে, আৰু বাকী যি 11 লাখ মান মানুহে যি এপ্লিকেশ্যন ৰিজেক্ট হৈ গৈছে তেওঁলোকে কেনেকৈ কি কৰিব পাৰিব, তাৰ কাৰণে যি বসুন্ধৰা 3.0 আহিব সেইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সকলোখিনি ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, বা আপোনালোকে যদি ফেচবুক পেজতো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰিব। বসুন্ধৰা 2.0 আছিলে, বসুন্ধৰা 2.0 13,39,606 জনে এপ্লিকেশ্যন কৰিছিলে, তাৰ ভিতৰত মাত্ৰ 1.5 লাখ মান মানুহে মেধি পট্টা পালে, আৰু বাকী যি প্ৰায় 11 লাখ এপ্লিকেশ্যন আছে এই গোটেইখিনি এপ্লিকেশ্যন ৰিজেক্ট হৈ গৈছে। আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান মানুহে মেধি পট্টা পাইছে সেইটো আপোনালোকে চাব পাৰিব। মই আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছোঁ, আপোনালোকে পে লিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে গম পাব পাৰিব যে আপোনালোকৰ গাঁৱত কোনে কিমান মেধি পট্টা পালে। আজি চাওক, মই আপোনালোকৰ লগত এই বিষয়ে আলোচনা নকৰোঁ, আজি আপোনালোকৰ এই বিষয়ে আলোচনা কৰিম যাতে বসুন্ধৰা 2.0 কি কাম আছিলে আপোনালোকে সেই কামখিনি এতিয়া আপোনালোকে কেনেকৈ কৰিব পাৰিব। এতিয়া চাওক, বসুন্ধৰা 2.0 বহুতখিনি কাম আছিলে, আপোনালোকে সেই কামখিনি এতিয়া আপোনালোকে কৰিব পাৰিব। যি সেৱা সেতু পৰ্টেল নামৰ এটা পৰ্টেল আছে, আপোনালোকে সেই সেৱা সেতুত সেইখিনি কাম কৰিব পাৰিব। এতিয়া চাওক, বসুন্ধৰা পৰ্টেলত আপোনালোকে প্ৰথমতে চাওক যে আপোনালোকৰ কি কাম আছিলে, কাৰণ ইয়াত ইংলিছত আছে, আপোনালোকে এইটো আপোনালোকে চেঞ্জ কৰি অসমীয়া কৰি ল'ব পাৰে, লেংগুৱেজটোত গৈ আপোনালোকে আছামিজ কৰি লওক, তেতিয়াহ'লে আপোনালোকে গম পাব যে ভালকৈ বুজি পাব যে আপোনালোকে কি কাম কৰিব পাৰিব। এতিয়া চাওক, বসুন্ধৰা 2 সেৱাসমূহৰ তালিকা ইয়াত আপোনালোকে দিয়া হৈছে। ইয়াত চাওক, প্ৰথমতে আছে দখল স্বত্ব থকা ৰায়তৰ মালিকীস্বত্বাধীন অধিগ্ৰহণ, আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰে। বিশেষ খেতি, চাহ খেতি বা ৰবৰৰ পৰা খিলঞ্জীয়াৰ যি লোক আছে তাৰ বন্দোবস্তি কৰিব পাৰে। তেনেকুৱা এইসমূহ ইয়াত যিসমূহ আছে তালিকা, ইয়াৰ ভিতৰত আপোনালোকে এতিয়াও এপ্লিকেশ্যন কৰিব পাৰিব, আবেদন কৰিব পাৰিব। তাৰপিছত চাওক, ইয়াত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, আপোনালোকে এতিয়াও উত্তৰাধিকাৰী সূত্ৰে আপোনালোকে নামজাৰি কৰিব পাৰিব। দলিল সূত্ৰে নামজাৰি আছে, আপোনালোকে দলিল সূত্ৰ সেই নামজাৰি কৰিব পাৰিব। বিবাদহীন বটোৱাৰা, যদি আপোনালোকৰ মাটিত কোনো বিবাদ চিবাদ নাই তেতিয়াহ'লে আপোনালোকে তাৰ বাটোৱাৰা কৰিব পাৰিব। এবিঘাতকৈ কম ভূমি কৃষি, যদি আপোনালোকৰ মাটি এবিঘাতকৈ কম আছে তাৰ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰে। যদি খেতি মাটি আছিলে আপুনি বাৰী মাটি কৰিব পাৰিব, বা বাৰী মাটি আছে যদি তাত খেতি মাটিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। তাৰপিছত চাওক, 1 পট্টা, আপোনালোকৰ মাটি যদি 1 মেধি পট্টা 1 পট্টা হৈ আছিলে তেতিয়া আপুনি সেই মাটিটো আপোনালোকে মেধি পট্টালৈ পৰিৱৰ্তন কৰিব পাৰিব। তাৰপিছত চাওক, দখল স্বত্ব নথকা পট্টাদাৰৰ নাম পট্টাৰ পৰা কৰ্তন কৰিব পাৰিব। যদি আপোনালোকে মাটি এডোখৰ বেছি দিলে, তাৰপিছত যদি সেই মাটিডোখৰত যদি তেওঁৰ নাম যদি থাকি যায় তেতিয়াহ'লে আপোনালোকে সেই মাটিৰ পৰা তেওঁৰ যি মেধি পট্টাৰ নাম আছে এই পট্টাৰ পৰা আপোনালোকে নামটো কৰ্তন কৰিব পাৰিব, তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকৰ মোবাইল নাম্বাৰ যদি লিংক কৰিব বিচাৰে আপোনালোকৰ যি জবানবন্দী আছে মাটিৰ লগত, তেতিয়াহ'লে আপোনালোকে সেই মাটিৰ ডোখৰ পট্টাদাৰৰ যি মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকে ইয়াতে অন্তৰ্ভুক্ত কৰাব পাৰিব। তাৰপিছত যদি চাওক, আপোনালোকৰ মাটিৰ যদি জবানবন্দী কপি ওলায় তাত যদি আপোনালোকৰ নাম ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকৰ নাম শুধৰণি কৰিব পাৰিব। তাৰপিছত যদি মাটিৰ ডাক নম্বৰ বা পট্টা নম্বৰ যদি ভুল হৈ আছে আপোনালোকে এই সকলোখিনি আপোনালোকে এই বসুন্ধৰা 2.0 এইখিনি আগৰ পৰাই চলি আছিলে, আপোনালোকে এতিয়াও এই কামখিনি সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব এতিয়াও। আৰু সেইখিনি কাম কৰিবলৈ আপোনালোকে প্ৰথমতে আপোনালোকৰ যি সেৱা সেতু পৰ্টেল আছে, আপোনালোকে এই সেৱা সেতু পৰ্টেলত যাব লাগিব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। যি বসুন্ধৰা 2.0 আছিলে এই 2.0 যিহেতু কাম ইতিমধ্যে বন্ধ হৈ গৈছে, এতিয়া সেই কামখিনি অলৰেডি তাৰ পৰা ট্ৰান্সফাৰ কৰি যি সেৱা সেতু আছে আপোনালোকে এই সেৱা সেতুত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ আপোনালোকে যদি আপোনালোকৰ CSA চেণ্টাৰ আছে তেতিয়াহ'লে আপোনালোকে CSA চেণ্টাৰত গৈ ডাইৰেক্ট আপোনালোকে আবেদন কৰিব পাৰিব, বা আপোনালোকৰ যদি নিজে PFC বা চিটিজেন ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে এই চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে নিজে আপোনালোকৰ মোবাইল বা আপোনাৰ যি কম্পিউটাৰ লেপটপ আছে তাতো আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাওক, যেতিয়া আপোনালোকে ID পাছৱৰ্ড যদি আপোনালোকে বনাই লয় বা ID পাছৱৰ্ড যদি আগৰ পৰাই আছে, যেতিয়া আপোনালোকে ID পাছৱৰ্ড দি যেতিয়া আপোনালোকে লগইন কৰিব, লগইন কৰাৰ পিছত ইয়াত চাওক যি ছাৰ্ভিচ লিখা আছে আপোনালোকে এই ছাৰ্ভিচত আহিব। ছাৰ্ভিচত অহাৰ পিছত কিমান এপ্লিকেশ্যন আপোনালোকে ইয়াত কৰিব পাৰে, কি কাম আছে সকলোখিনি ইয়াত আছে। আপোনালোকে চাওক, যদি
ইনকাম চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ চাওক ইনকাম চাৰ্টিফিকেট আছে, ইনকাম বাৰ্থ চাৰ্টিফিকেট হওক, ডেথ চাৰ্টিফিকেট হওক, এই সকলোখিনি কাম ইয়াত কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হওক, মাটিৰ যিকোনো কাম আছে আপোনালোকে মাটিৰ যদি মোবাইল নাম্বাৰ আপডেট কৰিব বিচাৰে আপোনালোকে তেতিয়াহ'লে চাওক মোবাইল নাম্বাৰ আপডেট আহি গৈছে। মোবাইল নাম্বাৰ আপডেট BTR মানে BTR কাৰণে আছে আপোনালোকৰ, আৰু যিখিনি অসমৰ বা BTR বাহিৰৰ মানুহখিনি ইয়াত সকলোখিনি কাম কৰিব পাৰিব। এইখিনি কাম বসুন্ধৰা 2.0 আছিলে, এই কামখিনি আপোনালোকে ইয়াতে সকলোখিনি কাম কৰিব পাৰিব যি সেৱা সেতু পৰ্টেল আছে। গতিকে আপোনালোকৰ যি বসুন্ধৰা 2.0 যদি কাম বন্ধ হৈ গৈছে এতিয়া আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। যি সেৱা সেতু পৰ্টেল আছে এই সেৱা সেতু পৰ্টেলত আপোনালোকৰ মাটিৰ এই সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব। বসুন্ধৰা 2.0 যেতিয়া আবেদন কৰিলে, আবেদন কৰাৰ পিছত যিখিনি মানুহে এতিয়া চাওক যিখিনি মানুহে মেধিপট্টা নাপালে এতিয়া সেই মানুহখিনিক এতিয়া চাওক চৰকাৰে পুনৰ নতুনকৈ যি বসুন্ধৰা 3.0 ষ্টাৰ্ট কৰিব, সেইটো হয়তো জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিব। আপোনালোকে জানুৱাৰীৰ পৰা সেইখিনি আবেদন কৰিব পাৰিব। তাত এটা চৰকাৰে এটা ইনফৰমেশ্যন এটা দিছে, এটাই কথা জনাইছে যাতে যিখিনি মানুহে এতিয়া এপ্লিকেশ্যন কৰিছিলে এই এপ্লিকেশ্যনখিনি যিখিনি ৰিজেক্ট হৈছে এই মানুহখিনিক পুনৰ প্ৰথম তেওঁলোকক এই মানুহখিনিক প্ৰথম প্ৰায়ৰিটি হিচাপে দিব। তেওঁলোকক প্ৰথম যাতে আবেদন কৰি পেলাই তেওঁলোকৰ যি মেধিপট্টাৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ কামখিনি যাতে আগত হয় তাৰ কাৰণে চৰকাৰে এটা প্ৰথম ব্যৱস্থা কৰিব। তাৰ কাৰণে জানুৱাৰীৰ পৰা বসুন্ধৰা 3.0 ষ্টাৰ্ট হ'ব। আপোনালোকে তেতিয়া আবেদন কৰি ল'ব, তেতিয়া আবেদন কৰিব পাৰে। কাৰণ এতিয়া যিহেতু যি বসুন্ধৰা 2.0 মানুহৰ বহুত ভুল হৈছে, ডাক নম্বৰ ভুল হৈছে, এপ্লিকেশ্যন কৰোঁতে বহুত অসুবিধা পাইছে, মানুহে বহুত ভুল হৈ গৈছে। গতিকে এতিয়া বসুন্ধৰা 3.0 যেতিয়া আপোনালোকে আবেদন কৰিব তাত যাতে কোনো ভুল নকৰে, ভুল নকৰাকৈ আপোনালোকে আবেদন কৰিব যাতে আপোনালোকৰ সেইখিনি এপ্লিকেশ্যন যাতে ৰিজেক্ট কৰিব নোৱাৰে। চ' ইয়াৰ বাহিৰে যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।